জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি হৈছে 9 এপ্ৰিল আৰু ৰাজ্যত অনুষ্ঠিত হৈছে 26ৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আৰম্ভ হ'ল 6ষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। একেটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত নিৰ্বাচনৰ ভোট গ্ৰহণ। মুঠ 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ইভিএম সমূহত আৰু ইয়াৰে 622জন পুৰুষ আৰু 60গৰাকী মহিলা প্ৰাৰ্থী আৰু জেএনজেটৰ 35গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা। আৰু এইবাৰৰ নিৰ্বাচনত মুঠ ভোটাৰ হৈছে 2,50,54,463গৰাকী আৰু ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হৈছে 1,25,31,552গৰাকী। লগতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,25,22,593গৰাকী আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা হৈছে 318গৰাকী। আৰু ৰাজ্যৰ 31,490টা কেন্দ্ৰত ইতিমধ্যে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু আৰম্ভ হ'ল 6ষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। একেটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু মুঠ 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ইভিএম সমূহত। আৰু আজি অসমৰ জনতাই নিজৰ মন পচন্দৰ প্ৰাৰ্থী নিৰ্ণয় কৰিব। আৰু আমি জনাইছোঁ যে আজি 26ৰ বিধানসভা নিৰ্বাচন ৰাতিপুৱা 7 বজাৰ পৰাই আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। যদিহে আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে কি নথি আপুনি নিব পাৰিব আপোনাৰ লগত আৰু আপুনি সেই নথিসমূহৰ জৰিয়তে কিন্তু ভোটদান কৰিব পাৰিব। আমি জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰাই আৰম্ভ হৈছে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া আৰু ইয়াৰ ভোট গ্ৰহণৰ মাজতে আঁকি গ'ল প্ৰথমটো ইভিএম বিকলৰ খবৰ। আজি হৈছে 9 এপ্ৰিল আৰু আজি ৰাতিপুৱা 7 বজাৰ পৰাই 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু তাৰ মাজতেই বৰপেটা বিদ্যা মন্দিৰ বিদ্যালয়ৰ ভোট কেন্দ্ৰত বিকল হৈছে ইভিএম। ভোটদান কৰিব পৰা নাই অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসে আৰু ভোট দিবলৈ আহি বিপাঙত পৰিছে এতিয়া হাজাৰ হাজাৰ ভোটাৰ। আৰু ভোট গ্ৰহণৰ মাজতে এইবাৰ আহি গ'ল প্ৰথমটো ইভিএম বিকলৰ খবৰ। বৰপেটা বিদ্যা মন্দিৰ বিদ্যালয়ৰ ভোট কেন্দ্ৰত ইভিএম বিকলৰ খবৰ আহি পৰিছে। লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইভিএম বিকলৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু ভোটদান কৰিব পৰা নাই অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসে আৰু ভোট দিবলৈ আহি এতিয়া বিপাঙত পৰিছে হাজাৰ হাজাৰ ভোটাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰাই আৰম্ভ হৈছে 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰক্ৰিয়া। আৰু আপোনাৰ হাতত এতিয়ালৈকে আপোনাৰ ভোটাৰ কাৰ্ডখন আহি পোৱা নাই নেকি, বা আপুনি আপোনাৰ ভোটাৰ কাৰ্ডখন আপোনাৰ ঘৰত থৈ বিচাৰি পোৱা নাই নেকি? যদি পোৱা নাই তেন্তে চিন্তাৰ কাৰণ নাই, আপুনি ভোটাৰ কাৰ্ড অৱশ্যে আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব, অৰ্থাৎ আপুনি ভোট দিব পাৰিব। কিন্তু আপোনাক লগত নিব লাগিব এই 12বিধৰ এখন নথি। আমি জনাই যাম যে আপুনি কি নথিৰ জৰিয়তে ভোট দিব পাৰিব। যদিহে আপোনাৰ ওচৰত আপোনাৰ ভোটাৰ কাৰ্ডখন নাই তেন্তে তথাপিও আপুনি কিন্তু ভোট দিব পাৰিব। ইয়াতে 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। আপুনি আধাৰ কাৰ্ডেৰে আপুনি ভোট দিব পাৰিব। তাৰপিছত আপোনাৰ পেন কাৰ্ডেৰে আপুনি ভোট দিব পাৰিব। MGNREGA জব কাৰ্ডৰ জৰিয়তে আপুনি ভোট দিব পাৰিব। লগতে ড্ৰাইভিং লাইচেন্সৰ জৰিয়তে আপুনি ভোট দিব পাৰিব। বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুকৰ জৰিয়তে কিন্তু আপুনি ভোট দিব পাৰিব। ফটোসহ পেঞ্চনৰ নথিৰে আপুনি ভোট দিব পাৰিব। লগতে যদিহে আপোনাৰ পাছপোৰ্ট আছে তেন্তে সেই পাছপোৰ্টৰ জৰিয়তে কিন্তু আপুনি ভোট দিব পাৰিব। লগতে অক্ষম ব্যক্তিৰ বাবে UDID কাৰ্ডৰ জৰিয়তে ভোট দিব পাৰিব। চৰকাৰী বা ব্যক্তিগত খণ্ডৰ পৰিচয় পত্ৰ, লগতে আয়ুষ্মান ভাৰত কাৰ্ড, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, আপুনি এইসমূহৰ জৰিয়তে ভোট দিব পাৰিব। লগতে সাংসদ বিধায়কৰ চৰকাৰী চাকৰিৰ পৰিচয় পত্ৰৰ জৰিয়তে আপুনি ভোট দিব পাৰিব। লগতে পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰদত্ত সেৱা পৰিচয় পত্ৰৰ যোগেদি কিন্তু আপুনি ভোট দিব পাৰিব। যদিহে আপোনাৰ ওচৰত আপোনাৰ ভোটাৰ কাৰ্ডখন নাই তেন্তে আৰু চিন্তা কৰিব নালাগে, আপুনি আধাৰ কাৰ্ডখন লৈ যাওক বা পেন কাৰ্ড বা এই 12বিধ নথিৰ ভিতৰত এখন নথি আপুনি ভোট কেন্দ্ৰলৈ লৈ গ'লে কিন্তু আপুনি ভোট দিব পাৰিব।